বিতৰ্কিত কনিষ্ঠ অভিযন্তা সুশীল তামুলীৰ মালিকানাধীন সোণাপুৰৰ শৈক্ষিক প্ৰতিষ্ঠানত অভিযান CM ভিজিলেন্সৰ। দিছপুৰৰ বিধায়ক অতুল বৰাই মুখ্যমন্ত্ৰীক দিয়া এটা অভিযোগৰ পাছতে ৰেডিয়েণ্ট ইণ্টাৰনেশ্যনেল স্কুলত অভিযান চলালে ভিজিলেন্সে। যোৱা 23 ডিচেম্বৰত বেলতলাত থকা সুশীল তামুলীৰ প্ৰাসাদোপম অট্টালিকাত চলা অভিযানৰ পাছত আজি পুৱাৰে পৰা ৰেডিয়েণ্ট ইণ্টাৰনেশ্যনেল স্কুলত অভিযান চলাই CM ভিজিলেন্সে। 33/25 নম্বৰত এক গোচৰক ৰুজু কৰি পূৰ্বে বেলতলাৰ লগতে বহুকেইটা স্থানত অভিযান চলাইছিল ভিজিলেন্সৰ দলে। ধনকুবেৰ সুশীল তামুলীৰ ৰেডিয়েণ্ট স্কুলত আজি মাৰাথন অভিযান চলাই ভিজিলেন্সে। কাৰ্বি আংলং জিলাত চাকৰি জীৱনৰ অধিক সময় কটাই সুশীল তামুলীয়ে গঢ়িছিল সম্পত্তিৰ পাহাৰ। প্ৰায় 1200 বিঘা মাটিত অৱস্থিত ৰেডিয়েণ্ট স্কুলৰ সন্মুখত 40খনকৈ ভাড়াতীয়া ব্যৱসায়িক প্ৰতিষ্ঠানো আছে সুশীল তামুলীৰ। সুশীলে সোণাপুৰৰ বিঘাই বিঘাই মাটি দখল কৰাৰো অভিযোগ দীৰ্ঘদিনীয়া। এজন সহকাৰী অভিযন্তাৰ দৰমহা কিমান হ'ব পাৰে সকলোৱে অনুমান কৰিব পাৰে, কিন্তু তেওঁৰ আয়তকৈ তেওঁ ইমান অগাধ সম্পত্তি কেনেকৈ গঢ়িলে এইটো এটা ৰহস্যজনক কথা। সেইটো কাৰণে আজি CM ভিজিলেন্সে আহিছে, ইয়াতে পৰীক্ষা কৰিছে। আমি ৰাইজে বাট চাই আছো যে ইয়াৰ তন্ন পৰীক্ষা হ'ব আৰু আমি কথাবোৰ গম পাম যে তেখেতে কিমান 2 নম্বৰী কাম কৰে। পলাতক হৈ আছে বুলি তেখেতকতো লগে পোৱা নাই আৰু তাৰপিছত দেখাও নাই, ইয়ালৈ অহাও নেদেখোঁ আমি আজিকালি। উচিত তদন্ত হোৱাটো বিচাৰিছে, সম্পূৰ্ণৰূপে উচিত তদন্ত হোৱাটো বিচাৰিছোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ ইয়াৰ যোগেদি যে তেখেতে যে এই পদক্ষেপ ল'লে। ইয়াৰ আগতে যদি এইবিলাক হ'লেহেঁতেন তেতিয়াহ'লে তেওঁ বহুতখিনি আগবাঢ়িব নোৱাৰিলেহেঁতেন। গুৱাহাটীৰ বেতকুছিত এটা বিশাল ভৱন আছে দুৰ্নীতিৰ সদাগৰ সুশীল তামুলীৰ। চৰকাৰী আঁচনিৰ কোটি কোটি টকা আত্মসাৎ কৰি পৰ্বতসম সম্পত্তি গঢ়িছিল সুশীল তামুলীয়ে। শেহতীয়াকৈ পশ্চিম কাৰ্বি আংলং জিলাৰ চিনথং উন্নয়ন খণ্ডলৈ বদলি হৈ স্বেচ্ছামূলক অৱসৰৰ বাবেও আবেদন কৰিছিল ধনকুবেৰ সুশীলে। কিন্তু CM ভিজিলেন্সৰ অভিযানৰ সময়ৰ পৰা পলাতক অৱস্থাত আছে সুশীল তামুলী। আচলতে সুশীল তামুলী এজন কনিষ্ঠ অভিযন্তা হৈ কেনেকৈ এই বিশাল সম্পত্তিৰ মালিকাধীন হ'বলৈ পালে সেয়া আশ্চৰ্যৰ বিষয়। ৰাইজে ইয়াক সন্দেহ উপজিছে আৰু সেই মৰ্মে চৰকাৰৰ যি পদক্ষেপ তাৰ আমি আদৰণি জনাইছোঁ। চৰকাৰৰ যি পদক্ষেপ লৈছে সেয়া যেন সুন্দৰ আৰু নিকা ভাৱমূৰ্তিৰে যাতে এই তদন্ত প্ৰক্ৰিয়া চলে আৰু তদন্ত কৰি এই সম্পূৰ্ণ ৰাজহ ফাঁকি দি যি লুণ্ঠন ৰাজ তেখেতে চলাই আছে তেখেতক অতি শীঘ্ৰে কৰায়ত্ব কৰি তেখেতক কাঠগড়ালৈ নিব লাগে। কাৰণ ইমান কম সময়ৰ ভিতৰত কেনেকৈ এই সম্পত্তিখিনিৰ মালিক হ'বলৈ পালে সেয়া আমাৰ সেয়া সন্দেহৰ চকুৰে হৈছে। কেৱল সোণাপুৰতে নহয়, অসমৰ বিভিন্ন ঠাইত তেখেতৰ মাটি আছে, তেখেতৰ দোকান আছে, তেখেতৰ ব্যৱসায় আছে। এজন কনিষ্ঠ অভিযন্তা হৈ কেনেকৈ ইমান সম্পত্তিৰ মালিকাধীন হ'বলৈ পালে? দুৰ্নীতিৰ সদাগৰ সুশীল জালত পৰিলেই পোহৰলৈ আহিব লুকাই থকা সম্পত্তিৰ তালিকা। সোণাপুৰৰ পৰা নাৰায়ণ কৰৰ ৰিপৰ্ট, অসম লাইভ 24।